কচুৱাত উলেমা ঐক্যমঞ্চৰ অধিৱেশন মদ জুৱা ড্ৰাগছ বাল্য বিবাহ সুদ বৰ্জন কৰি সমাজক আগুৱাই নিয়াৰ আহ্বান বিধায়ক ডক্টৰ ৰফিকুল ইছলামৰ আজি কচুৱাত ব্যতিক্ৰমী ৰূপত উলেমা ঐক্যমঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি সম্পন্ন হৈ যায়। ডক্টৰ আবুল কালামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মুফতি হান্নান শ্বেখে। গাঁও প্ৰধান খাইৰুল ইছলামে আদৰণি পৰ্ব পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলামে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কুৰাণ শ্বৰীফ আৰু ইছলামৰ আদৰ্শৰ ওপৰত বহল বক্তৃতা দাঙি ধৰি সমাজৰ পৰা মদ জুৱা ভাং ড্ৰাগছ বাল্য বিবাহ শিশু শ্ৰমিক সুদখোৰ বৰ্জন কৰি প্ৰতিজন সন্তানক শিক্ষিত কৰি তুলিবলৈ আহ্বান জনায়। ইছলামে অইন ধৰ্মক সন্মান কৰা শিকাইছে বুলি কৈ পবিত্ৰ কুৰাণৰ মহান বাণীসমূহৰ ওপৰত সুন্দৰ আলোকপাত কৰি আলিম উলেমাই পথভ্ৰষ্ট লোকক সত্যৰ সন্ধান দি সমাজখনক আগুৱাই নিবলৈ ডক্টৰ ৰফিকুল ইছলামে আহ্বান জনায়। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰসংগত আনি অসম চৰকাৰক সমালোচনাৰে থকা সৰকা কৰি শংকৰ আজানৰ ৰাজ্যত সাম্প্ৰদায়িক বিষ বাষ্প ঢালি দিয়া লোকক ৰেহাই দিয়া নহ'ব বুলি কয় কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা আৰু লাচিত সেনাৰ সম্পাদক প্ৰকাশ বৰুৱাই। সভাত উলেমা ঐক্যমঞ্চৰ কৰণীয়ৰ ওপৰত সমাজ সেৱক নুপুৰ বৰ্ধন আৰু পৰিবহণ শ্ৰমিক খণ্ডৰ সভাপতি ছয়টুৰ ৰহমানে বক্তব্য ৰাখে। জনপূৰ্ণ সভাত বিশিষ্ট ধৰ্মগুৰু শামছুদ্দিন বিহাৰী চাহাবেও ধৰ্ম আৰু সমাজ ব্যৱস্থাৰ ওপৰত বক্তব্য ৰাখে। মুকলি সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ লিয়াকত আলী, আমিৰ হামজা ভূঞা, ইনামুল হুদা, শিক্ষাবিদ আলী আকবৰ, বাহাৰুল ইছলাম, ইনামুল হুদা, মুফতি আব্দুল কৰিম, সমাজসেৱক ইছলাম কাজী, আব্দুল জব্বাৰ, BRC ৰতন দাস, CRCC মতিবুৰ ৰহমান, হবিবুৰ ৰহমান, আবুল কালাম আজাদ, মৌলানা মতিউৰ ৰহমানকে আদি কৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। ইপিনে পুৱাৰ ভাগত পতাকা উত্তোলনৰ পিছতে মদ জুৱা তীৰ ড্ৰাগছ সুদখোৰ আৰু বাল্য বিবাহ বন্ধৰ নানান শ্লোগান দি 2 শতাধিক আলিম উলেমাই কচুৱা তিনিআলি গড় কাপ্তানী পথত এক শোভাযাত্ৰা উলিয়াই। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, টাইমছ অসম 24। স্থানীয় আলিমসকল যুৱকসকল তেখেতৰ এটা সংগঠন কৰিছে, তেখেতসকলে উলামা ঐক্যমঞ্চ অসম আৰু ডক্টৰ মৌলানা আবুল কালাম কাছিমি চাহাব তেখেতে সভাপতি আৰু তেখেতসকলে এই প্ৰগ্ৰামত ইনভাইট কৰিছিল আৰু বহুকেইটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আজি তেখেতসকলে আলোচনা ৰাখিছে। বহুকেইজন বিশিষ্ট ব্যক্তিকো তেখেতসকলে মাতিছে। সমাজত যে আজিকালি চলি আছে ড্ৰাগছ মদ ভাং জুৱা এই চবৰ কথা, ঠিক শিক্ষা দীক্ষাৰ ওপৰত এনেকুৱা ধৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ টপিক তেখেতসকলে ৰাখিছে আৰু মই ভাবোঁ এই আলোচনাবিলাক শুনি গৈ সমাজৰ সচেতন নাগৰিকখিনি যদি ইয়াৰ ওপৰত এক্ট আৰম্ভ কৰে তেতিয়াহ'লে আমাৰ সমাজ যথেষ্ট সংস্কাৰ হ'ব আৰু এইখিনি কৰাৰ প্ৰয়োজন আছে। আপোনালোকে দেখিছে আমাৰ বহুত যুৱক, শিক্ষিত বহুত যুৱক পথভ্ৰষ্ট হৈ কোনোবা ড্ৰাগছ এডিক্টেড হৈছে, কোনোবা আৰু জুৱা ভাং এইবিলাকৰ এডিক্টেড হৈ নিজৰ লাইফটো একেবাৰে বৰবাদ কৰিছে আৰু অবাধে ড্ৰাগছৰ বেহা চলি আছে আৰু চৰকাৰে যিবিলাক ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে এইবিলাক চিল কৰিব লাগে, বন্ধ কৰিব লাগে, তেনেকৈ কৰা নাই, চলি আছে। তো যিয়ে নহওক চৰকাৰে নকৰিল বুলি আমি বহি থাকিলে নহ'ব, চৰকাৰৰ দায়িত্ব চৰকাৰে কৰি থাকক, কিন্তু আমাৰ জনগণৰ প্ৰত্যেকৰ নিজৰ দায়িত্ব আছে, নিজৰ ল'ৰা ছোৱালী, নিজৰ গাঁৱৰ ল'ৰা ছোৱালী যাতে ভালে থাকে, তাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ বহুত দৰকাৰ আৰু তেখেতসকলে ভাল পদক্ষেপ লৈছে শিক্ষা দীক্ষাৰ ওপৰত, এডুকেশ্যনৰ ওপৰত আৰু সমাজৰ যিবিলাক মানে এই ধৰণৰ কুসংস্কাৰ আছে এইবিলাক কেনেকৈ দূৰ কৰিব পাৰি ডিছকাশ্যন কৰি এটা সিদ্ধান্তত আহি যদি সমাজত এনেকুৱা ধৰণৰ কাম আমাৰ যুৱকসকলে কৰে, ওলামাসকলতো কৰেই এনেকুৱা ধৰণৰ ৰিফৰ্মৰ কাম, মই আহ্বান কৰিম জেনেৰেল শিক্ষিত যিসকল যুৱক আছে তেখেতসকলক সহযোগ কৰিব লাগে, এখেতসকলক সহযোগ কৰি চবেই সমিল মিলে আমি সমাজৰ পৰা এই ব্যাধিবিলাক দূৰ কৰিলে আমাৰ সমাজ আগবাঢ়িব আৰু তেনেকুৱা কৰাৰ প্ৰয়োজন আছে। ৰাজনৈতিক সংগঠন উলামা ঐক্য নামেৰে সংগঠন কৰিলে আজি প্ৰথম বাৰ্ষিক অধিৱেশন কি ক'ব? জয় জয়তে মই আজি অসমবাসী ৰাইজক জনাবলৈ বিচাৰিছোঁ, আমি উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা এই কথা আপোনালোকক জনাব পাৰি নতৈ আনন্দিত হৈছোঁ যে আজি আমাৰ মাজত অসমৰ বিভিন্ন চুকে কোণৰ পৰা আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছিল। তাৰ মাজত ডক্টৰ ৰফিকুল ইছলাম জনীয় সমষ্টিৰ বিধায়ক আহিছিল, নগাঁৱৰ পৰা এডভোকেট ইনামুল হুদা আহিছে, লাচিত সেনাৰ প্ৰকাশ বৰুৱা আহিছে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজু বৰা ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত আছিল, মুফতি আব্দুল কৰিম চাহাব ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল। তাৰ পাছত আমাৰ মুখ্য অতিথি হিচাপে হজৰত মৌলানা মুহাদ্দিছ শামছুদ্দিন চাহাব ডাঙৰীয়া হোজাই জালালিয়া মাদ্ৰাছাৰ তেখেত আমাৰ অন্তিমলৈকে ইয়াত থাকি সমাজৰ বিভিন্ন অপৰাধমূলক কামৰ বাবে ৰোধ কৰিবৰ বাবে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে। তেওঁ মন্তব্য ৰাখিছে এই বুলি যে অসমৰ চুকে কোণৰ পৰা ৰাজনীতিবিদসকলে চৰকাৰে কেতিয়াও দুৰ্নীতি আঁতৰ কৰিব নোৱাৰে, একমাত্ৰ হ'ল প্ৰত্যেক সমাজৰ গাঁও প্ৰধান
সভাপতি ছেক্ৰেটাৰী গাঁৱৰ জ্যেষ্ঠ মুৰব্বীসকল তথা ওলামাসকল যদি একলগ হৈ সমাজৰ কোনটো ঘৰৰ মাজত দুৰ্নীতি চলি আছে, ড্ৰাগছ সেৱন কৰি আছে, মদ খাইছে, জুৱা খেলিছে, সুদ খাইছে, সুদৰ লগত জড়িত আহিছে, সেইবিলাক মানুহক একত্ৰিত কৰি তেওঁলোকৰ প্ৰব্লেমবোৰ ছল্ভবোৰ জানিবৰ কাৰণে কি সমস্যা হৈছে যে তেওঁলোকৰ এই অপৰাধ কুসংস্কাৰৰ লগত জড়িত হোৱাৰ কাৰণে তেওঁ কি কৰিছে আমাৰ লগত সহায় সহযোগী